গুৰি যি লোকসভা সমষ্টি আছে ইয়াত 16টা আমাৰ ব্লক কমিটি আছে আৰু 4টা ডিস্ট্ৰিক্ট কমিটি আছে। এই 4টা ডিস্ট্ৰিক্ট কমিটি আৰু লগতে 16টা ব্লক কমিটি আৰু কেন্দ্ৰীয় কমিটি মহিলা শাখাৰ ইয়াত মিটিং হৈছে। সংগঠনৰ আভ্যন্তৰীণ কথা আৰু লগতে আগন্তুক লোকসভাৰ কাৰণে আমাৰ ওমেন উইঙে কেনেকৈ প্ৰস্তুতি চলাব ইয়াৰ ওপৰত খুব বিতংকৈ আলোচনা হৈছে। আৰু UPPLৰ মহিলা উইংটো বহুত এক্টিভ হয়। তেখেতসকলে আগৰে পৰাই বিভিন্ন মহিলা ইস্যুবিলাকত মাত মাতি আহিছে আৰু বহুখিনি কাম কৰি আহিছে। মই আশা ৰাখিছোঁ যে আমাৰ মহিলা উইংটো BTR অঞ্চলৰ মহিলাসকলৰ বিভিন্ন সমস্যাবিলাক আজি তেখেতসকলে যেনেকৈ আলোচনা কৰি আনি পেলাই চৰকাৰৰ ওচৰত আনিছে, অনাগত দিনত আৰু শক্তিশালী ৰূপে আমাৰ মহিলা ফক যিটো আছে তেখেতসকলে ভাল নেতৃত্ব দিব পাৰিব, মই এইটো আশা ৰাখিছোঁ। এইবেলি একো প্ৰভাৱ নেপেলায়, কাৰণ যোৱা সময়ত বেলেগ চৰকাৰ আছিল, বেলেগ ইস্যু আছিল। এই সময়ত চৰকাৰ বেলেগ হ'ল, চিন্তাধাৰা বেলেগ হ'ল আৰু আজি পৰিৱেশটো সম্পূৰ্ণভাৱে সলনি হৈ গ'ল। গতিকে ইয়াত একো ডাঙৰ প্ৰভাৱ নেপেলায়। কিন্তু আমি যিহেতু আমাৰ চৰকাৰত GSPৰ এজন EM আছে, আমি অতি শীঘ্ৰে আলোচনা কৰিম যে আগন্তুক নিৰ্বাচনত আমি কেনেকৈ আগবাঢ়ি যাম, ইয়াৰ ওপৰত কথা পাতিম। মই BPFৰ দিনত 17 বছৰত 15,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছিলে। আমাৰ সময়ত 1,06,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ। গতিকে যি চৰকাৰে 3টা বছৰত 1,06,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছে, এই চৰকাৰৰ ওপৰত তেনেকুৱা কিবা এটা প্ৰশ্ন কৰাৰ আগতে 100 বাৰ ভাবিব লাগিছিলে নিজে কি কৰি আছে। আমাৰ চিন্তাধাৰা, আমাৰ কাম কৰাটো একদম ক্লিয়াৰ। BTR অঞ্চলত স্বাধীনতাৰ 75 বছৰত যিবিলাক সমস্যা মানুহবিলাকে ভুগি আছিলে, এই সকলো সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ UPPL চৰকাৰে কাম কৰি আছে। UPPL BJP আমি একেলগে কাম কৰি আছোঁ। UPPL BJPৰ যি মিত্ৰজোঁটৰ যি চৰকাৰ BTR চলি আছে, শান্তি প্ৰগতি হতাশ হৈছে এই বিৰোধী কৰোঁ। হতাশটো নিশ্চয় হ'ব লাগিব, কাৰণ এই কথাবিলাক তেখেতসকলে কল্পনাই কৰিব পৰা নাছিলে। BTRত যে শান্তি আহিব, চবে নিৰাপত্তা পাব, সমন্বয় আকৌ ঘূৰি আহিব। এই সময়তো ডিভাইড এণ্ড ৰুল কৰি আছিলে, বড়ো অনাবড়ো কৰি পেলাই ৰাজনীতি কৰি আছিলে। ইলেকশ্যন আহিলে অলপ ভয় ভীত দেখায়, টকা পইচা দিয়ে, লিডাৰবিলাকক কিনি লয়, তেনেকৈ চলাই আছিলে। কিন্তু আজিতো এই পৰিৱেশ নাই। সকলো মূৰ দাঙি কথা ক'ব পাৰে, সকলো বাক স্বাধীনতাটো পাইছে, গণতান্ত্ৰিক বাতাবৰণ এটা আহিছে। দিনে নিশা চবে ঘূৰিব পাৰে, ছ'চিয়েল মিডিয়াত মোক 100টা গালি পাৰিব পাৰে, মইতো কাকত উঠাই আনি পিটা নাই নহয়। মিডিয়াত মোৰ এগেইনষ্টত কথা ক'ব পাৰে, মই কাকত ধমকি দিয়া নাই। আগৰ সময়তো এইবিলাক নাছিলে। গতিকে তেখেতসকলে ভাবিছিলে যে আমিও সেই ভুলবিলাক কৰিম। আমিতো এইটো নকৰোঁ, কাৰণ গণতন্ত্ৰৰ ওপৰত আমি বিশ্বাস কৰোঁ। তেখেতসকলে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে। তো সেইকাৰণে আজি হতাশ হোৱাই নহয়, লাহে লাহে তেখেতসকলে বেলেগে নহয়, নিজে নিজে দোকান বন্ধ কৰি তেখেতসকলে চাব লাহেকৈ, মানে কোনো নোহোৱা হৈ যাব তেখেতসকলে। নাই, হাৰাৰ কথাটো আপুনি বাদ দিয়ক, কোনো কণ্টেষ্টতে নাহে। তেখেতসকলে কোনো চিনতে নাই, মানে বহুত দূৰত আছে। বুলি ক'লে BPF আৰু ক'তো কণ্টেষ্টত নাহে। আপুনি কোনো সমবায় নিৰ্বাচনতো নাহে, ক'তো নাহে। আৰু আগত দিয়া নাই জানো? আগতো দিছে, আগতো দি পেলাই কিমান ভোট পালে? আগতে তেখেতসকলৰ 4জন MLA থাকে, মন্ত্ৰী থাকে, তাৰ পিছত কিমান ভোট পালে? এতিয়াতো আৰু সেই অৱস্থা নাই। গোটেই EM MCLA UPPL BJPৰ আছে। গতিকে তাত আৰু তেখেতসকলে ক'ত আৰু কণ্টেষ্টত অহাটো বাদ দিয়ক। কোনো মানে যিজন নমিনেশ্যন দিব তাৰ টকাখিনি ঘূৰাই পাব না নাই, সেইটোৱে চিন্তা কৰক। এই সকলো সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ UPPL চৰকাৰে কাম কৰি আছে। UPPL BJP আমি একেলগে কাম কৰি আছোঁ। UPPL BJPৰ যি মিত্ৰজোঁটৰ যি চৰকাৰ BTR চলি আছে, শান্তি প্ৰগতি হতাশ হৈছে এই বিৰোধী কৰোঁ। হতাশটো নিশ্চয় হ'ব লাগিব, কাৰণ এই কথাবিলাক তেখেতসকলে কল্পনাই কৰিব পৰা নাছিলে। BTRত যে শান্তি আহিব, চবে নিৰাপত্তা পাব, সমন্বয় আকৌ ঘূৰি আহিব। এই সময়তো ডিভাইড এণ্ড ৰুল কৰি আছিলে, বড়ো অনাবড়ো কৰি পেলাই ৰাজনীতি কৰি আছিলে। ইলেকশ্যন আহিলে অলপ ভয় ভীত দেখায়, টকা পইচা দিয়ে, লিডাৰবিলাকক কিনি লয়, তেনেকৈ চলাই আছিলে। কিন্তু আজিতো এই পৰিৱেশ নাই।
সকলো মূৰ দাঙি কথা ক'ব পাৰে, সকলো বাক স্বাধীনতাটো পাইছে, গণতান্ত্ৰিক বাতাবৰণ এটা আহিছে, দিনে নিশা চবে ঘূৰিব পাৰে, ছ'চিয়েল মিডিয়াত মোক 100টা গালি পাৰিব পাৰে, মইতো কাকত উঠাই আনি পিটা নাই নহয়, মিডিয়াত মোৰ এগেইনষ্টত কথা ক'ব পাৰে, মই কাকো ধমকি দিয়া নাই। আগৰ সময়তো এইবিলাক নাছিলে, গতিকে তেখেতসকলে ভাবিছিলে যে আমিও সেই ভুলবিলাক কৰিম। আমিতো এইটো নকৰোঁ, কাৰণ গণতন্ত্ৰৰ ওপৰত আমি বিশ্বাস কৰোঁ। তেখেতসকলে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে। তো সেইকাৰণে আজি হতাশ হোৱাই নহয়, লাহে লাহে তেখেতসকলে বেলেগে নহয়, নিজে নিজে দোকান বন্ধ কৰি তেখেতসকলে চাব লাহেকৈ মানে কোনো নোহোৱা হৈ যাব তেখেতসকলে। দুয়োখন লোকসভা সমষ্টিৰ বিৰোধী নাই, হাৰাৰ কথাটো আপুনি বাদ দিয়ক, কোনো কণ্টেষ্টতে নাহে। তেখেতসকলে কোনো চিনতে নাই, মানে বহুত দূৰত আছে বুলি ক'লে BPF আৰু ক'তো কণ্টেষ্টত নাহে। আপুনি কোনো সমবায় নিৰ্বাচনতো নাহে, ক'তো নাহে। আৰু আগত দিয়া নাই জানো? আগতো দিছে, আগতো দি পেলাই কিমান ভোট পালে? আগতে তেখেতসকলৰ চাৰিজন MLA থাকে, মন্ত্ৰী থাকে, তাৰ পিছত কিমান ভোট পালে? এতিয়াতো আৰু সেই অৱস্থা নাই। গোটেই EM MCLA UPPL BJPৰ আছে, গতিকে তাত আৰু তেখেতসকলে ক'ত আৰু কণ্টেষ্টত অহাটো বাদ দিয়ক। কোনো মানে যিজন নমিনেশ্যন দিব তাৰ টকাখিনি ঘূৰাই পাব না নাই সেইটোৱে চিন্তা কৰক।